হয় SN নিউজ অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ মই উপস্থিত হৈছোঁ শিৱসাগৰ জিলা বিহুবৰ অঞ্চলত, য'ত যোৱা 19 তাৰিখে বানপানী হৈ গৈছিল, বিধ্বংসী বানপানী হৈ গৈছিল, প্ৰলয়কাৰী বানপানী হৈ গৈছিল। সম্পূৰ্ণ যি নেপালী খুটি এৰিয়া আছে তাক নষ্ট কৰি পেলাইছিল। তাতে আজি মই আকৌ পুনৰবাৰ উপস্থিত হৈছোঁ। এইখন ৰাস্তা, যিখন ৰাস্তা সম্পূৰ্ণ নাগালেণ্ডক সংযুক্ত কৰে, আৰু ইয়াৰ কাষতে লাগি আছে নেপালী খুটি। আমি আহক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু যোৱা 19 তাৰিখে যি প্ৰলয়কাৰী বান হৈ গৈছিল, সেইখিনিক মই সম্পূৰ্ণ দৃশ্য এতিয়া বৰ্তমান কেনে পৰিস্থিতিত আছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। হয়, এই আমি সোমাই আহিছোঁ নেপালী খুটিলে। এইখন ৰাস্তা দি নেপালী খুটি যাব পাৰি, আৰু ইয়াতে হৈছিল সেই বিধ্বংসীকাৰী, এই প্ৰলয়কাৰী বানটোৱে। আহক, মই দেখুৱাই আছোঁ কেনেধৰণে পৰিস্থিতি কৰি পেলাইছে ইয়াত। মই আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ, ইয়াত যি বান হৈ গৈছিল যোৱা 19 তাৰিখে, সেইখিনি সম্পূৰ্ণৰূপে সুন্দৰভাৱে আপোনালোকক দেখুৱাব। আমি সোমাই আহিছোঁ নেপালী খুটিলে, আৰু এইয়া দৃশ্য চাওক, কেনেধৰণে পৰিস্থিতি কৰি পেলালে যোৱা 19 তাৰিখৰ বানে। এইয়া দেখিছে আপোনালোকে, কুন্দা খৰিৰ দুম লাগি গ'ল। য'ত ঘৰ আছিলে তাত খুন্দা খৰিৰ দুম লাগি আছে, গাড়ী পলসৰ ভিতৰত সোমাই আছে। এইয়া চক, কি পৰিস্থিতি, কি ভয়াৱহ পৰিস্থিতি। হয় দৰ্শকসকল, এয়া নেপালী খুটিত সোমাইছোঁ, আৰু সোমায়ে পোনপ্ৰথমে আমি দেখিছোঁ দোকান এখন একেবাৰে অৱস্থা নাই। আৰু সেই দাদাজনকে দুআষাৰ সুধিবলৈ আমি চেষ্টা কৰিছোঁ। হয় দাদা, কওক, কেনেধৰণে এই বানে আপোনালোকক কি পৰিস্থিতি কৰি পেলালে তাৰ বিষয়ে অকণমান জনাওক। আমি এইখন আগত ভাবিছিলোঁ যে 12টা-10টালৈকে বাঢ়ে, বাঢ়াৰ পিছত আৰু লাহে লাহে কমি যাব। তাৰপিছত এতিয়া দেখিছোঁ নাই, একেবাৰে এনেকৈ জোৰকৈ বাঢ়িলে যে আমি নিজৰ জান বচাই পিনে এই টিংটোৰ ওপৰত ভাঙি পিনে আমি গোটেই নিশা থাকিলোঁ টিঙৰ ওপৰত। তাৰপিছত ৰাতিপুৱা হোৱাৰ পিছত নাৱেদি ওলাই পিনে বাহিলে, কেইবাজন সেইফালে ঢুকালে। আৰু আমাৰ এই দোকান চোকান যিমান আছে গোটেইখিনি, যিমান মাল আছিলে সব গোটেইখিনি শেষ হ'ল, আৰু একো নাই। আমি ইয়াত জিৰ'য়ে হ'লোঁ আৰু আজিৰ পৰা, সেইদিনাৰ পৰা। তাৰপিছত এতিয়া আৰু মানুহ আৰু নিজে নিজে জান বচাইছে, আৰু চব গোটেইখিনি বাহিৰলৈকে ওলাইছে, য'ত ত'ত গৈছে। আৰু হয়, দেখিলে ইয়াত এই দাদাজনে জনাইছে যে যিহেতু এইখন তেওঁলোকৰ দোকান আছিলে, তেওঁলোকে দোকান বচাব নোৱাৰিলে, নিজৰ মাত্ৰ জানটো বচাবৰ কাৰণে সেইখন টিং, সেই ঘৰৰ মুধচত উঠি তেওঁলোকে নিজৰ জীৱন ৰক্ষা কৰিলে। আৰু আজি তেওঁলোকৰ জীৱন শূন্য, স্তব্ধ হৈ গ'ল জীৱন, আৰু ইয়াত একো নাই। আছিলে এদিন ইয়াত সেউজীয়া অঞ্চল, ঘৰ বাৰীৰে ভৰা, তামোল পাণ গছ গছনি সকলো সেউজীয়াৰে ভৰা আছিল। আৰু ইয়াতে 30% শাক পাচলিৰ উদ্যোগ আছিলে, ক'বলৈ গ'লে কৃষি আছিলে। আৰু ইয়াতে আছিলে গাখীৰৰ যি ফাৰ্ম, য'ত হাজাৰ হাজাৰ গায়ো ইয়াত নষ্ট হৈ গৈছে। আমি সেইখিনিও জানিবলৈ এতিয়া চেষ্টা কৰিম। বলক, মই আগলৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ৰাস্তা দি আমি গৈছোঁ, হয়তো আপোনালোকে এইখন পথাৰৰ গতে দেখিছে, কিন্তু এইটো পথাৰ নহয়, এইটো এটা ৰাস্তাহে। এইটো নেপালী খুটিলে সোমাই যোৱা এক ৰাস্তা। এয়া দেখিছে আপোনালোকে, যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকক সহায় আগবঢ়াবলৈ লোক আহিছে, আৰু তেওঁলোকক সহায় আগবঢ়াইছে, আৰু তেওঁলোকে সেইখিনি লৈ নিজৰ ঘৰৰ ফালে গৈ আছে। য'ত 40টাতকৈও অধিক ঘৰ নষ্ট হৈ গ'ল, বানে উটুৱাই লৈ গ'ল। সেই জেগাডোখৰলৈ মই আপোনালোকক লৈ যাবলৈ বিচাৰিছোঁ। এই দিখৌ নৈ, যিটো দিখৌ নৈয়েও যোৱা 19 তাৰিখে ৰুদ্ৰ অৱতাৰ ধাৰণ কৰি যি আমাৰ শিৱসাগৰ অঞ্চলৰ যি নেপালী খুটি অঞ্চল আছিলে তাক তছ নছ কৰি পেলালে। এয়াই হৈছে দিখৌ নৈ, আৰু ইয়াৰ যি জলপ্ৰলয় ৰূপ ধাৰণ কৰিলে, আৰু
শিৱসাগৰ অঞ্চলৰ যি নেপালী খুটি অঞ্চল আছে তাক তছ নছ কৰি পেলালে। এয়া চাওক, এই সম্পূৰ্ণ দৃশ্য মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ ইয়াৰ গোটেই দৃশ্যসমূহ ভাল ধৰণে দেখুৱাই দিব, কেনেধৰণে এই দিশৰ ভয়ংকৰ ৰূপে, প্ৰলয়কাৰী ৰূপে কেনেধৰণে তছ নছ কৰি পেলালে। ইয়াত হাজাৰ হাজাৰ ঘৰ পৰিবাৰ নষ্ট, ধ্বংস কৰি পেলালে। ইয়াত একো চিন চাপ নাই। আমি এতিয়া ইয়াত যিসকলৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ ওচৰত আমি কাষ চাপিবলৈ চেষ্টা কৰিছোঁ। আহক আমি তেওঁলোকৰ কাষলৈ যাম আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। হয়, এয়া আমি কাষ চাপিছোঁ, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, জনাওকচোন, যোৱা 19 তাৰিখে যি বান হৈ গ'ল, যি এই দিশৰ ৰুদ্ৰৰূপে যি আপোনালোকৰ পৰিবাৰ তথা এই অঞ্চলৰ যি ৰাইজৰ ক্ষতি কৰিলে সেইখিনিক অকণমান আমাক জনাওক। সেইখিনি যোৱা 19 তাৰিখে যোনটো দেওবাৰে প্ৰলয় আহিলে, এই প্ৰলয় মানে আমি জীৱনতো দেখা হোৱা নাছিলে। এই প্ৰলয় আমাক গোটেই সপোন, পৰিয়াল, নিজৰ সম্পত্তি একো নাৰাখিলে, চব ধুই লৈ গ'ল। আৰু কবলটো কি আছে মানে একদম একোৱে নাইতো, কম কি। এই পত্নীক হেৰাইছোঁ, ভাই বোৱাৰী হেৰাইছোঁ, ভতিজী এজনী হেৰাইছোঁ, আৰু হেৰি লগত বৰ এগৰাকী হেৰাইছোঁ। ঘৰৰ বস্তু পাতি একোৱে ৰাখিব পৰা নাই, একোৱে নাই। হৃদয় বিদাৰক কাহিনী, বাস্তৱ, এয়া বাস্তৱ কাহিনী। যি নেপালী খুটি অঞ্চল, এয়া মই কেমেৰা পাৰ্চনক পুনৰ দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এই অঞ্চলটো কেনেধৰণে মৰুস্থলত পৰিণত কৰি দিলে এই ৰুদ্ৰ বানে। যিহেতু ইয়াত ঘৰ দুৱাৰ একোৱেই নাই, ঘৰ দুৱাৰৰ চিন চাপ নাই। যিহেতু এই অঞ্চলটো এক সেউজময় অঞ্চল আছিলে, ইয়াতে খেতি হৈছিল, 30% খেতি হৈছিল, শাক পাচলিৰ খেতি হৈছিল। ইয়াতে গাখীৰৰ ফাৰ্ম আছিল, ইয়াতে গাখীৰৰ কাৰণে ইয়াৰ যি অঞ্চলৰ ৰাইজ আছে, যি নেপালী ৰাইজসকল আছে, তেওঁলোকে ইয়াত গৰু পালন কৰিছিল। আৰু ইয়াৰ পৰাই সমগ্ৰ আমাৰ এই শিৱসাগৰে হওক, এই অঞ্চলবিলাকত গাখীৰ তেওঁলোকে প্ৰেৰণ কৰিছিল। আজি সকলোবিলাক শেষ হৈ গ'ল, সকলোবিলাক শেষ হৈ গ'ল। আজি একোৱে নাই ক'বলৈ, একোৱে নাই, ভাষা নাই ক'বলৈ। ইয়াতে চাওক, এই পৰিবাৰ, একেটা পৰিবাৰৰ 3টা সদস্য তেওঁলোকে এই বানত হেৰুৱাইছে। এই বানত একেটা পৰিয়ালৰ 3টা সদস্য হেৰুৱাইছে। কিমান দুখৰ কাহিনী, আৰু ইয়াতকে দুখ হ'ব নোৱাৰে। কিন্তু আমি এটা কুৱেশ্যন কৰিম, যিহেতু এই বান ইয়াত 2:30 বজাৰ পাছতে বানপানী উঠিছে, তাৰ আগতে এওঁলোকে কিয় ওলাব নোৱাৰিলে সেইখিনিও আমি জানিবলৈ চেষ্টা কৰিম। হয়, অকণমান জনাওকচোন। হয়, মানে আমাৰ হাতত 2-3 ঘণ্টা টাইম আছিলে। যদি আমাক প্ৰথমে যদি প্ৰশাসনে অলপ যদি জনাই দিলেহেঁতেন যে এই বানৰ পৰা আমি বাচিব পাৰিলোহেঁতেন। মানে আমি প্ৰশাসনৰ পৰা ডেম কেইটা খুলিছে, পানী আহি গৈছে, একদম একেবাৰে সৰবৰাই আহিছে। সেনেকা টাইমত মানে আমাৰ যাবৰ কাৰণে জেগাও নাই। এইফালে প্ৰথমে আমাৰ ৰাস্তাৰ ফালে গোটেইখিনি মানে ভৰ্তি হৈ গ'ল। ৰাস্তাৰ ফালে এইফালে ওলাই যাব নোৱাৰে, বেক চাইড যাম বুলি ক'লে আপোনালোকে চালেই গোটেইখিনি খান্দি মেলি খতম কৰি থৈ দিছে। এইফালে আমি ওলাবৰ কাৰণে জেগা নোপোৱাৰ কাৰণে আমি ইয়াত ৰখাৰ পিছত আৰু ডাইৰেক্ট লক লগা লেখীয়া মানে আমি ৰখি গ'লোঁ। আৰু তাৰপিছত আমাৰ ককাই টিন চিন খুলি মেলি তাৰ ওপৰত আমাৰ গোটেই পৰিয়ালক উঠাইছিলে। এইখন আছিলে আমাৰ ঘৰখনৰ ওপৰত মানে গোটেইখিনি আছিলে। আৰু এয়া আমাৰ ঘৰ বুলি ক'লেতো একো নায়েই, তাততো গোটেইখিনি একদম সমান কৰি দিছে বানপানীয়ে, নিজে চিনিব পোৱা নাই, সেই তেনেকা টাইপৰ হৈ গৈছে। হয়, এয়া দাদা আপুনি কিবা ক'ব? হয়, প্ৰথমে SA নিউজ চাই থকা সকলো দৰ্শকলৈ নমস্কাৰ, আৰু দাদাহঁতকো বহুত বহুত ধন্যবাদ যে এনেকুৱা স্থানত আহি মেলি আমাৰ এই পৰিৱেশটো, দৃশ্যটো আপোনালোকৰ অডিয়েঞ্চক বা সকলো দেশবাসী, ৰাজ্যবাসীক আপোনালোকে দেখাইছে। তাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ। কিন্তু আমাৰ এই পৰিৱেশটো আপোনালোকে দেখিছে, আমি এই আপোনাৰ শিৱসাগৰ জিলাৰ বিহুবৰ গাঁও পঞ্চায়ত এৰিয়াৰ আমাৰ এই বিহুবৰ হিলনি নেপালী খুটি এইটো বস্তি। আমি ইয়াত আদিবাসী আৰু আমি গোৰ্খাসকল ইয়াত সদায় যুগ যুগ ধৰি আমি মিলা প্ৰীতিকে আছোঁ। আৰু এইটো অৱস্থা আমাৰ যিটো আমাৰ এই গাঁওখন আমাৰ ককা আইতাহঁতৰ দিনতো দেখা নাছিলোঁ।
এনেকুৱা ঘটনা যিটো চুনামীৰ দৰে যিটো যে বানপানীয়ে চব বস্তু উটুৱাই লৈ গ'ল হৃদয় বিদাৰক। আজি এইজন দাদা, আমি হ'ব পাৰোঁ, মই গোৰ্খা সম্প্ৰদায়ৰ হ'ব পাৰোঁ, কিন্তু তেখেত আদিবাসী হ'ব পাৰে, কিন্তু আমি সদায় আহ, আহ, আমি মিলা প্ৰীতিকে আছোঁ। ভাতৃবোধ আমি সদায় মানে তেনেকৈ বজাই ৰাখিছোঁ। আৰু তেখেতলোকৰ কাৰণে আমি যি পাৰিছোঁ আমি চেষ্টা কৰিছোঁ, কিন্তু মানে হ'ল কি এতিয়া আমি ইমান ওচৰা ওচৰিকৈ আছোঁ, কিন্তু তেখেতলোকৰ যিটো হৃদয় বিদাৰক ঘটনা হৈ গ'ল, বৌ হাতৰ পৰা এৰাই গুচি গ'ল, তেওঁ বচাম বুলি কৈও তেওঁ বচাব নোৱাৰিলে। আৰু সেই ভাইটি হয়, যিয়ে নহওক ভাইটি, এই ভাইটিয়েও নিজৰ পত্নীক বচাব নোৱাৰিলে, নিজৰ বেটীক বচাব নোৱাৰিলে, সৰু ল'ৰা 4 বছৰৰ। তাৰপিছত এনেকুৱা আমাৰ এই পৰিৱেশত যিমান এনেকুৱা হৈছে, বাকীখিনিৰ চবৰ ঘৰ উটুৱাই লৈ গ'ল। তেখেতলোকৰতো নিজৰ আত্মীয়, নিজৰ পত্নীক, নিজৰ ল'ৰা ছোৱালীক হেৰুৱাইছে। অতি দুখদায়ক ঘটনা। যিমান পাৰে চৰকাৰ ফালৰ পৰা কিবা তেওঁলোকে পাব লাগে, তাৰ কাৰণে আমি চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ গাঁওখনৰ পৰিৱেশটো অতি হৃদয় বিদাৰক, মই ক'ব নোৱাৰোঁ, কোনো ভাষা নাই। আপোনালোকে দেখিছে আমাৰ এই অঞ্চলটোত যিমান ডকুমেণ্টছ আছিলে, ডকুমেণ্টছখিনি চব উটুৱাই নিলে। মোবাইললৈকে মই বচাব নোৱাৰিলোঁ। অকল মই নহয়, আমাৰ এই গাঁওখনৰ এই অঞ্চলটোৰ কোনো বচাব নোৱাৰিলে, চব সম্পূৰ্ণ ধ্বংস কৰি দিছে। হয় দৰ্শকসকল, দেখিলে ইয়াত যিহেতু তেওঁলোকৰ একোৱেই নাই, এতিয়া একো চিন চাপ নাই, গতিকেলৈ সকলো ৰাইজকে তেওঁলোকে অনুৰোধ জনাইছে আৰু যাতে চৰকাৰেও এই সুবিধাখিনি কৰি দিয়ক আৰু ৰাইজেও ওলাই আহক। চাই থাকিব এছ এ নিউজ অসম। ধন্যবাদ।